ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ বিভিন্ন পৰীক্ষাত আহিব পৰা সম্ভাৱ্য কেইটামান চুটি প্ৰশ্ন। সেই প্ৰশ্নকেইটাৰ সৈতে বাৰু উত্তৰ সংলগ্নিত হৈ আছে। বহল ব্যাকৰণখন কাৰ ৰচনা? উত্তৰটো হ'ব সত্যনাথ বৰা। অসমীয়া ভাষাৰ ৰূপকথা নামৰ গ্ৰন্থখনৰ লেখক কোন? তাৰ উত্তৰ হ'ব উপেন্দ্ৰনাথ গোস্বামী। অসমীয়া ভাষাৰ মৌলিক বিচাৰ কাৰ গ্ৰন্থ? তাৰ উত্তৰটো হ'ব ভাষাবিদ দেৱানন্দ ভৰালী। অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ কি ভাষাত লিখা হৈছিল? তাৰ উত্তৰটো হ'ব ইংৰাজীত। ইংৰাজীত লিখা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখনৰ নাম বাৰু কি? এ গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচতাজন কোন বাৰু? নাম কি? ৰবিনসন চাহাব। এই ব্যাকৰণখন ইংৰাজীত লিখা হৈছিল। পঞ্চম বেদ কাক কোৱা হয়? আমি জানো যে বেদ হৈছে 4খন। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। এই 4খন বেদৰ বাহিৰেও আৰু কোনখন বেদক পঞ্চম বেদ বুলি কোৱা হয়? মহাভাৰত। পঞ্চতন্ত্ৰৰ সাধু অৱশ্যে এইখিনিতে মই কৈছোঁ যে মোৰ ইউটিউব চেনেলটোত পঞ্চতন্ত্ৰৰ সাধু কেইটামান মই বাৰু তাত পাঠ কৰিছোঁ। পঞ্চতন্ত্ৰৰ সাধু বিখ্যাত যিবোৰ আমাৰ লোকসাহিত্যৰ যিটো অংশত বিখ্যাত সাধু কথাবোৰৰ কথা আছে, আমি তাত পঞ্চতন্ত্ৰৰ সাধুৰ কাহিনী কথনত পঞ্চতন্ত্ৰৰ সাধুৰ কথাটো পাওঁ। এই পঞ্চতন্ত্ৰৰ সাধু গ্ৰন্থখনৰ লেখক কোন? বিষ্ণু শৰ্মা। ইলিয়াড আৰু অডিচি, এই মহাকাব্যৰ ৰচক কোন? ই বাৰু মহাকাব্য হয়নে? ইলিয়াড আৰু অডিচি এখন মহাকাব্য। ইয়াৰ ৰচক হ'ল হোমাৰ। গীতাঞ্জলি, ই বাৰু গল্প পুথি নে কবিতা পুথি? গীতাঞ্জলি হৈছে এখন কাব্যপুথি। গীতাঞ্জলিৰ ৰচক হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। এই প্ৰশ্নবোৰ বাৰু আমাৰ বিভিন্ন পৰীক্ষাত অহা দেখা যায়। গতিকে অসমীয়া বিষয়ক হ'ব পৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ আমি এনেকৈ চাই যোৱাটো ভাল। আৰু সেইকাৰণে আমি যেতিয়াই যিখন কিতাপ হাতত পাওঁ সেই কিতাপখন সম্পৰ্কে আমি খৰচি মাৰি আলোচনা কৰিব নাজানিলেও তাৰ মূল থিমটো আমি জানি ল'ব লাগে। যে এখন যদি আমি গ্ৰন্থ পাইছোঁ, যিখন গ্ৰন্থ উপন্যাস, আমি তাত নায়ক আৰু নায়িকানো কোন, কাহিনীটোনো কেনে, তৎক্ষণাত আমি জুমুঠিটো জানি ল'ব লাগে। বা এখন আমি কিতাপ পাইছোঁ, সেই কিতাপখন কবিতা, গল্প নে প্ৰবন্ধ নে ব্যাকৰণ জানি ল'ব লাগে। গতিকে এনেকুৱা ধৰণৰ ঠাউকতে হ'ব পৰা কেইটামান প্ৰশ্ন আজি মই ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়াইছোঁ। তোমালোকে কেনে পোৱা জনাবা। কেতিয়াবা মোৰ ভুল হ'ব পাৰে, ভুল হোৱাটো মানুহৰ এটা স্বভাৱগত কথা। গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীক মই সদায় মোৰ চেনেললৈ ৱেলকাম জনাম। আৰু মোৰো সৰু ভুলবোৰ বা মোৰ ক্ৰুটিবোৰ তোমালোকে দেখুৱাই দিবা। আৰু তোমালোকে ভাল পালেও মোক জনাবা, বেয়া পালেও মোক জনাবা। কাৰণ তোমালোক ছাত্ৰ ছাত্ৰীক মই বন্ধু ব্যৱহাৰ কৰিবলৈ ভাল পাম। ধন্যবাদ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই।